ओम नमः शिवाय नमस्कार बन्धुসকল पुणे এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো মীন ৰাশি জাতক-জাতিকাসকলৰ 2025 চনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন মীন ৰাশি জাতক-জাতিকাসকলৰ প্ৰথমতে কিছু স্বভাৱ আৰু প্ৰকৃতিৰ বিষয়ে জনাই লওঁ মীন ৰাশিৰ লোকসকল সদায় আধ্যাত্মিকতা আৰু ঈশ্বৰৰ ভক্তিত নিমগ্ন বিশেষকৈ এই ৰাশিৰ লোকসকলৰ গুৰুত্ব আৰু দৈত্যৰ স্বভাৱৰ মাজতো আপোনালোকৰ অৰ্থাৎ এই ৰাশি জাতক-জাতিকাসকলৰ চিন্তা সদায় সহজ আৰু ভাল হৈ থাকে এওঁলোকে আনৰ কথা ইমানে ভাবে যে আনৰ বেদনা নিজেও সহ্য কৰে বুলি কৈছে আনৰ বাবে নিজৰ সুখ ত্যাগ কৰাটো এওঁলোকে পছন্দ কৰে বুলি কৈছে ভাল আৰু ভুলৰ মাজত সিদ্ধান্ত লোৱাত সদায় মানসিকভাৱে অশান্ত হৈ থাকে বুলি কৈছে কিন্তু এওঁলোকে সহানুভূতিশীল এওঁলোক সদায় সহানুভূতিশীল নিবিকাৰ উদাৰ স্বভাৱৰ বাবে এওঁলোক মানুহৰ মাজত প্ৰিয় হৈ থাকে এতিয়া আহিছো 2025 চনত বিশেষকৈ কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত কিন্তু মীন ৰাশি জাতক-জাতিকাসকলৰ বাবে সুখৰ ফলাফল আপোনালোকৰ সুযোগ থাকিব এই সময়ত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব যাতে এই বছৰটো আপুনি এটা উন্নত কেৰিয়াৰ গঢ়ি তুলিব পাৰে অৰ্থাৎ যি ধৰণৰ কষ্ট কৰিব যি ধৰণৰ হাৰ্ড ওয়াৰ্কিং কৰিব সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব বুলি কৈছে যদি আপুনি এই বছৰত নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰে বা কৰিছেও তেন্তে এপ্ৰিল মাহৰ বিশেষকৈ এই সময়খিনিতো এটা ভাল প্ৰতিফলন দেখিব পৰামৰ্শ দিয়া হৈছে যে কাৰণ এই সময়ছোৱাত আপুনি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে এই 2025 চনৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে যিকোনো আপোনালোকে কামত ধন বিনিয়োগ কৰাটো বিশেষকৈ অলপ সাৱধান হ'ব লাগিব কাৰণ এই সময়ছোৱাত আপুনি ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত বহুত কষ্ট আৰু প্ৰত্যাহ্বানৰ কিছু সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে সহকৰ্মীসকলৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সমৰ্থন লাভ কৰিব এই সময়ত আপোনালোকৰ উদ্ধতন বিষয় আৰু সহকৰ্মীসকলৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখিব লাগিব সকলোৰে লগত আন্ডাৰষ্টেণ্ডিং বজাই ৰাখক মিলাপ্ৰীতি ভাৱ ৰাখক হাই কাজিয়া নকৰিব গতিকে ধ্যান ৰাখিলে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই বছৰটোত এইবাৰ অৰ্থাৎ এই বছৰটোত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত একতা থাকিব পৰিয়ালৰ সদস্যৰ মাজত প্ৰেমৰ অনুভূতি বৃদ্ধি পাব যদি আপুনি বিবাহিত বা আপোনালোকৰ সন্তান আছে তেন্তে এই বছৰত আপোনালোকৰ সময় উলিয়াই ল'ৰা-ছোৱালীক ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে অৰ্থাৎ তেওঁলোকক গাইডেন্স প্ৰদান কৰক কেনেকৈ আগবাঢ়ি গ'লে তেওঁলোকে দুখোজ আগুৱাই যাব বিশেষকৈ সফলতা অৰ্জন কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকৈ ফোকাস দিব কেনেকৈ আগবাঢ়ি গ'লে তেওঁলোকে উপকৃত হ'ব সেইখিনি গাইডেন্স বা আপোনালোকে পৰামৰ্শ দি থাকক বুলি কৈছে ভাল হ'ব এই কামে ল'ৰা-ছোৱালীক বিশেষকৈ শৈক্ষিক কাম-কাজত উন্নত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব আপুনি সাহস দিব তেওঁলোকৰ কনফিডেন্স বঢ়াব জুলাই মাহৰ মাজভাগলৈকে বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে পাৰিবাৰিক জীৱনত উৎসাহ আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই সময়খিনিত এই বছৰটো আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে মাহৰ অৰ্থাৎ এই বছৰৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকে অলপ ধ্যান ৰাখক অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক আনহাতে বিশেষকৈ আপুনি আয়ৰ কথা ক'বলৈ গ'লে ইয়াত বিশেষকৈ বৃদ্ধিৰ পৰিস্থিতি হ'ব অৰ্থাৎ টকা পইচা ইনকামো হ'ব এই সময়ত আপোনালোকৰ ওচৰলৈ ধনো আহিব আৰু আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব অৱশ্যে আপুনি আপোনালোকৰ খৰচ কিন্তু এই বছৰটোত নিয়ন্ত্ৰণত ৰাখিব লাগিব যধেমধে টকা পইচা খৰচ কৰিলে নিজৰে কিন্তু সমস্যা হ'ব পাৰে সেয়ে কৈছে যে আপোনালোকে খৰচবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব তেতিয়াহে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব তেতিয়াহে আপোনালোকৰ আৰ্থিক অৱস্থা বা আৰ্থিক দিশটো শক্তিশালী হ'ব বিশেষকৈ এই সময়খিনিত বৃহস্পতি আপোনালোকৰ গ্ৰহৰ বাবে আপোনালোকৰ প্ৰভাৱৰ বাবে এই সময়ছোৱাত আপোনালোকৰ খৰচো বাঢ়িব পাৰে ইনকাম চইচো আপোনালোকৰ মুকলি হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকৰ এই সময়খিনিত কৈছে যে আয়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে এনে পৰিস্থিতিত অৰ্থাৎ এই বছৰটোত এই সময়ছোৱাত আপুনি পুৰণি ঋণ বা আপোনালোকৰ ধাৰ যদি আছিল সেইখিনি পৰিশোধ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিশেষকৈ মীন ৰাশিৰ যিসকল ছাত্ৰ-ছাত্ৰী এই বছৰটো বহুত বেছি ভাল হ'ব আপোনালোকৰ কষ্টৰ ফল পাব পৰীক্ষাত ভাল ফলাফল লাভ কৰিব যদি আপুনি যিকোনো পৰীক্ষাৰ বাবে যদি প্ৰস্তুতিও চলাইছে বৰ্তমান সময়ৰ পৰা বিশেষকৈ 2025 চনটো যদি চলায় তেন্তে পজিটিভ ফলাফল পোৱাৰ সম্ভাৱনা আছে গতিকে তাৰ আগতে আপোনালোকে হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব কষ্ট কৰিব লাগিব এই সময়খিনিত এজন বৃদ্ধ ব্যক্তিৰ পৰামৰ্শ বা জনাশুনা আপোনালোকৰ ব্যক্তিৰ পৰামৰ্শ তেওঁলোকৰ গাইডেন্সত বিশেষকৈ বা আপোনালোকৰ শিক্ষকৰ দিহা পৰামৰ্শ মনত ৰাখি ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে সোনকালে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে বিশেষকৈ পৰীক্ষা যদি দি আছিল সেয়া আপোনালোকৰ স্কুল লাইফৰ হওক কলেজ লাইফৰ হওক বা আপোনালোকৰ যদি চাকৰিৰ কোনো ক্ষেত্ৰত যদি পৰীক্ষা দি ধৰিছিল ভাল এটা ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে এই বছৰটোত কিন্তু আপোনালোকে হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব
সেই আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব যদি আপুনি এনে কৰে অৰ্থাৎ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি অৱহেলা কৰে তেন্তে আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব এই সময়ছোৱাত আপোনালোকৰ বিশেষকৈ ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনাৰ বহুত বেছি কম আছে কিন্তু সৰু সৰু স্বাস্থ্যজনিত সমস্যা যেনে আপোনালোকৰ পাচনতন্ত্ৰৰ আপোনালোকৰ প্ৰভাৱ বিশেষকৈ অভাৱ হ'ব পাৰে যকৃতৰ সংক্ৰামক ৰোগ আদি আপোনালোকৰ অলপ অসুবিধা দিব পাৰে গতিকে তেনেকুৱা ধৰণৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু এই বছৰটোত অৰ্থাৎ খাদ্যাভ্যাসৰ প্ৰতি যত্ন লওক আৰু ব্যায়াম কৰক আৰু যোগাসনৰ দৰে ভাল বস্তু বা ভাল আপোনালোকে নিয়মবোৰ গঢ়ি তোলক খোৱা বস্তুৰ প্ৰতি ধ্যান ৰাখক পুষ্টিকৰ খাদ্য খাওক দৈনন্দিন জীৱনত সেইখিনি অন্তৰ্ভুক্ত কৰক বুলি কৈছে নিশ্চয়কৈ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰটো আৰম্ভণি অতি আপোনালোকৰ অলপ শুভ ইমান এটা নহয় বুলি কৈছে আৰম্ভণি সমস্যাত অলপ কষ্টকৰ হ'ব ব্যৱসায়ত সফলতা লাভ কৰিবলৈ আপুনি অক্লান্তভাৱে কাম কৰিব লাগিব তেতিয়াহে আপুনি বিশেষ সফলতা লাভ কৰিব পাৰিব গতিকে এই সমস্যাত কোনো নতুন কাম আৰম্ভ কৰিব নালাগে চাই চিতি ল'ব ষ্টাৰ্ট কৰিলেও আপোনালোকৰ ৰাশিত শনিৰ ট্ৰেনজিট বিশেষকৈ মাৰ্চ পৰ্যন্ত দ্বাদশ স্থানত থাকিব ইয়াৰ পিছত শনি আপোনালোকৰ ৰাশিত ট্ৰেনজিট হ'ব আৰু সতে দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব সেই কামৰ প্ৰতি উদাসীনতা এলাহৰ আপোনালোকৰ অৱস্থা আপোনালোকৰ মাজত বৃদ্ধি পাব পাৰে এলাহ ভাৱৰ অলপ মনলৈ বেছি আহিব পাৰে দেৱগুৰু বৃহস্পতি ট্ৰেনজিটে বিশেষকৈ বছৰৰ মাজভাগলৈকে আপোনালোকৰ ৰাশি তৃতীয় স্থানত আৰু বছৰৰ মাজভাগৰ পিছত চতুৰ্থ স্থানত হ'ব বছৰৰ মাজভাগলৈকে কোনো ধৰণৰ পৰিৱৰ্তন নিয়োজিত লোকসকলৰ বাবে লাভজনক নহ'ব কিন্তু সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ কৰণীয় যিখিনি কাম আছে সেইখিনি কৰি যাওক নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ ৰাশি আৰু সপ্তম স্থানৰ ৰাহু আৰু কেতুৰ ট্ৰেনজিটৰ বাবে এই সময়ছোৱাত চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িত সিদ্ধান্তবোৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে সেয়ে যিকোনো সিদ্ধান্ত লওঁতে কিন্তু আপোনালোকে ভাবি চিন্তি ল'বৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে বিত্তীয় ৰাশিফল অনুসৰি 2025 চনৰ এই সময়খিনিত অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই বছৰটোত আপোনালোকৰ বাবে মধ্যমীয়া বুলি কৈছে বছৰৰ ষ্টাৰ্টিঙৰ পৰা বা আৰম্ভণি সময়ছোৱাৰ পৰা আৰম্ভণিৰ পৰা বিশেষকৈ একাদশ স্থানত বৃহস্পতি বিশেষকৈ গ্ৰহৰ প্ৰভাৱৰ বাবে ধন সম্পত্তিৰ ধাৰাবাহিকতা থাকিব বুলি কৈছে কিন্তু শনি আৰু ৰাহুৰ প্ৰতিকূল ট্ৰেনজিটৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা বিশেষ ভাল নহ'ব পাৰে বছৰৰ মাজভাগৰ পিছত দ্বাদশ ঘৰত বিশেষকৈ ৰাহুৰ ট্ৰেনজিটটো হোৱাৰ বাবে আৰ্থিক পৰিস্থিতি কিছু লোকচানৰ সম্ভাৱনা আছে গতিকে অতি চিন্তাশীলভাৱে কিন্তু আপোনালোকে ৰিস্কি কামত বিনিয়োগ কৰক বুলি কৈছে নহলে লাভৰ সলনি লোকচানৰ সম্ভাৱনা আছে গতিকে যিকোনো ঠাইত বিনিয়োগ কৰোঁতে টকা পইচা ইনভেষ্ট কৰোঁতে সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে আপোনালোকক বছৰৰ মাজভাগৰ পিছত দেৱগুৰু বৃহস্পতি ট্ৰেনজিটে আপোনালোকৰ ৰাশিৰ চতুৰ্থ স্থানত হ'ব সেয়ে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো আৰ্থিক বিবাদ চলি আছে তেন্তে ইয়াৰ সমাধানৰ পৰিস্থিতি হ'ব বুলি কৈছে মাটি বাৰীৰ লগত যদি কিবা এটা সমস্যা আছে সেইখিনি সমাধান হ'ব বছৰৰ মাজভাগৰ পিছত বিশেষকৈ আপোনালোকৰ ঘৰ আৰু বাহন কিনাৰ বা আপোনালোকৰ ঘৰ এটা লোৱা বা ঘৰ বনোৱাই হওক বা বাহন কিনাৰ তেনেকুৱা ধৰণৰ ইচ্ছা আপোনালোকৰ পূৰণ হ'ব পাৰে ঘৰ আৰু পৰিয়ালৰ সম্পৰ্ক পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই বছৰটো বিশেষ ভাল হ'ব সৰু সৰু সংঘাত হ'ব পাৰে ৰাহুৱে বছৰৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে আপোনালোকৰ ৰাশি ট্ৰেনজিট কৰিব মাৰ্চৰ পিছত শনিও এই ৰাশিত আপোনালোকৰ ট্ৰেনজিট হ'ব এই পৰিস্থিতিত আপোনালোকৰ পৰিয়াল আৰু বৈবাহিক জীৱনত বিশেষকৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে খেলিমেলি হ'ব পাৰে জীৱন সংগীৰ সৈতে সম্পৰ্ক আৰু স্বাস্থ্যৰ দুইটাতে আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে সেয়ে বৈবাহিক জীৱনত সম্প্ৰীতি বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় মিলা প্ৰীতি লাগিব আণ্ডাৰষ্টেণ্ডিং লাগিব ইজনে কিবা এটা ক'লে সিজনে শুনিবৰ বাবে চেষ্টা কৰক খং ৰাগবোৰ আপোনালোকে বেছিকৈ নকৰিব বছৰৰ মাজভাগৰ পিছত দেৱগুৰু বৃহস্পতিয়ে আপোনালোকৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত বিশেষকৈ ট্ৰেনজিট কৰিব তেতিয়া আপুনি পাৰিবাৰিক জীৱনত কিছু উন্নতি দেখিব যি ধৰণৰ খেলিমেলি যি ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি ঠিক হ'ব বুলি কৈছে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব গোটেই বছৰটোত আপুনি আপোনালোকৰ পাৰিবাৰিক জীৱনত ধৈৰ্য ধৰিব লাগিব খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব নহ'লে সৰু কথা এটাও কিন্তু আপোনালোকৰ ডাঙৰ এটা ইস্যু হ'ব পাৰে ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে আপোনালোকৰ পাৰিবাৰিক জীৱনত অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়খিনিত আপোনালোকৰ ল'ৰা-ছোৱালীৰ বিশেষকৈ এই সময়খিনিত বছৰটোৰ ল'ৰা-ছোৱালীৰ বাবে বছৰটো স্বাভাৱিক হ'ব বছৰৰ আৰম্ভণিতে আপোনালোকৰ ল'ৰা-ছোৱালীয়ে নিজৰ কষ্টৰ বলত আগবাঢ়ি যাব আৰু বৌদ্ধিক শক্তিৰ ভিত্তিত তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব নিজৰ যি কৰণীয় কাম কাজ আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই বছৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষ ভাল নহয় বুলি কৈছে আৰম্ভণি সময়ছোৱাত ৰাশিত বিশেষকৈ ৰাহুৱে আপোনালোকৰ স্বাস্থ্য উত্থান পতনৰ আপোনালোকৰ যি অৱস্থা বজাই ৰাখিব 29 মাৰ্চৰ পিছত আপোনালোকৰ স্বাস্থ্যৰ পৰা হঠাৎ প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ ৰাশিৰ ওপৰত একেলগে ৰাহু আৰু শনি প্ৰভাৱৰ বাবে সময় বিশেষকৈ সময়মতে আপোনালোকে খাব নোৱাৰিব পাৰে আভোক অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ কিছু আপোনালোকৰ অৱনতি ঘটিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব যাৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু আপোনালোকৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে গতিকে এই বছৰটোত আপোনালোকৰ খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিব লাগিব একে সময়তে যোগাসন প্ৰাণায়ামৰ আপোনালোকে সহায় ল'ব লাগিব যাতে মানসিক আৰু শাৰীৰিক আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকে গতিকে ধ্যান ৰাখক প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে এই বছৰটোত
প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ আৰম্ভণি সময়ছোৱাত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে কিন্তু শেষৰ ফাললৈ বিশেষকৈ বছৰৰ মাজ ভাগলৈ বিশেষকৈ আপোনালোকৰ অলপ ঠিক হ'ব মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ ঠিক হ'ব মাজ ভাগলৈকে আপোনালোকৰ পঞ্চম ঘৰত ৰাহু প্ৰভাৱ থাকিব সেই প্ৰেমৰ সম্পৰ্কত বিশ্বাসৰ অভাৱ হ'ব পাৰে আৰু বিশ্বাসঘাতকতাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব লাগিব বিশেষকৈ মাৰ্চৰ পৰা মে মাহলৈকে সময়খিনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ইমান এটা ভাল দেখা পোৱা নাযায় গতিকে এই সময়খিনিত নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ আগতে ভালদৰে চিন্তা কৰক যিসকলে নতুন প্ৰেমত বিশেষকৈ আগবাঢ়িম বুলি ভাবিছে বা তেনেকুৱা ধৰণৰ চিন্তা কৰিছে কিন্তু গঢ়ি তোলাৰ আগতে কিন্তু আপোনালোকে চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে বাকী প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে ভ্ৰমণৰ দৃষ্টিকোণৰ পৰা এই বছৰটোত ভাল হ'ব বছৰৰ আৰম্ভণিতে তৃতীয় আৰু স্থানত বৃহস্পতিৰ ট্ৰেনজিটৰ বিশেষকৈ ইফেক্টৰ বাবে বিশেষকৈ আপোনালোকে এই সময়খিনি দীঘলীয়া যাত্ৰাৰ সম্ভৱ মে মাহৰ শেষৰ ফাললৈ বিশেষকৈ ঘৰৰ পৰা যিসকলে আঁতৰত থাকে বিভিন্ন কৰ্মৰ সৈতে কামৰ সৈতে বিশেষকৈ তেওঁলোকে ঘৰলৈ বা নিজৰ জন্মস্থানলৈ অহাৰ বা যাত্ৰা কৰিব পাৰে দ্বাদশ স্থানত বৃহস্পতি দিশটোৰ বাবে বিদেশ ভ্ৰমণৰ কিছু লোকৰ সুযোগ উপলব্ধ হৈছে বা সুযোগ পাব পাৰে বুলি কৈছে এইবাৰ মাৰ্চ মাহৰ পিছত শনিৰ শক্তিৰ প্ৰভাৱ তীব্ৰভাৱে বৃদ্ধি পাব 29 মাৰ্চৰ পিছত আৰম্ভ হ'ব শনিৰ হতেচাৰ্টিৰ দ্বিতীয় পৰ্যায় মাৰ্চৰ পৰা মে মাহলৈকে বিশেষকৈ মাৰ্চ এপ্ৰিল মে এই সময়খিনিলৈকে বিশেষকৈ বছৰৰ এই সময়খিনিত এলাহৰ পৰা আঁতৰি থাকিব লাগে কামত অসাৱধানতাৰ পৰিহাৰ কৰি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকে এই সময়খিনিত কিন্তু জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগে বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই বছৰটো শ্ৰী হনুমানজীৰ মন্দিৰ দৰ্শন আৰু পূজাৰে বছৰটো আৰম্ভ কৰক বুলি কৈছে বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ মন্দিৰত কলা বস্তু বা ঊলৰ কাপোৰ দান কৰক বুলি কৈছে শনিবাৰে সন্ধিয়াৰ আপোনালোকে পিপল গছৰ তলত সৰিহৰ তেলৰ এগছিকৈ চাকি জ্বলাওক বুলি কৈছে জ্বলাই থাকক এই বছৰটোত আপোনালোকৰ মনৰ ইচ্ছাবোৰ নিশ্চয়কৈ পূৰণ হ'ব বছৰটো সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় লিখি দিব কমেণ্ট বক্সত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়